লাভ নাই, কাৰণ মইতো এটা সেন্টিমেন্টক ৰিপ্ৰেজেন্ট কৰি আছো। হিমন্ত বিশ্ব শৰ্মা কি আছে? মই একোৱে নহয়। মই এটা লুপ্ত হ'ব পৰা এটা সভ্যতাক মই প্ৰতিনিধিত্ব কৰি ইয়াত কথা কৈ আছো। গতিকে আপোনালোকে যেতিয়া আমাক সমৰ্থন কৰিব যে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰি দিয়ক ছাৰ, বটত দবা কৰি দিয়ক, ধুবুৰীত কেইটুকুৰমান মাটি বাচি আছে আপোনালোকে ৰাখি থক, আমাৰ আপত্তি নাই, তেতিয়াহ'লেতো কোনে আপোনালোকক না ক'ব, কোনে আপোনালোকক বিৰোধিতা কৰিব? সেইকাৰণে ভূপেন হাজৰিকাৰ এটা গান মনত ৰাখিব যে জিন যাবলৈ হ'লে কিছু এৰিব লাগিব, কিছু ধৰিব লাগিব। আৰু ভূপেন হাজৰিকা একদম হি ৱাজ এ সমাজতান্ত্ৰিক চিন্তাধাৰাৰ ব্যক্তি আছিল। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই জানে, হি ৱাজ নেভাৰ এ বিজেপি। লাষ্টত জইন কৰিলেও তেওঁৰ গান গোটেইটোত হি ৰিপ্ৰেজেণ্ট এ ছ'চিয়েলিষ্ট থট প্ৰচেছ IPTFৰ দিনৰ পৰা। কিন্তু ভূপেন হাজৰিকায়ো লিখি থৈ গৈছিল, জিন যাবলৈ হ'লে কিছু এৰিব লাগিব, কিছু ধৰিব লাগিব। মই সমৰ্থন কৰিছোঁ জাকিৰ হুছেইন ডাঙৰীয়া যে আপোনালোকে জিন যাব খুজিছে এই মাটিত, যদি জিন যাব খুজিছে কিছু এৰিব লাগিব, আৰু এৰাখিনি আপোনালোকে ৰেডি হৈ লওক যে এইখিনি আমি এৰি দিম। কট্টৰতা যদি কৰি থাকে তেতিয়াতো জিন যাব নোৱাৰিব, সদায় কনফ্লিক্ট হ'ব। সেইকাৰণে মোৰ এই হাউচত অনুৰোধ উইথ এ ভেৰি পজিটিভ নোট, কোনো ইয়াত বিষাদ নাই, কাৰণ আমিতো জানো আমি ষ্ট্ৰাগল কৰিব লাগিব। এতিয়া কংগ্ৰেছৰ যিখিনি আমাৰে কমিউনিটিৰ মানুহ, তেওঁলোকে যি কৈ আছে ভোটৰ কাৰণে কৈ আছে, ব্যক্তিগতভাৱেতো ঘৰত উল্টাই কয় যে দাদা ভাল কৰিলে বুলি। এইটোতো কোনো কথাই নাই, এইটোতো মইতো নিজে জানো যে হোৱাট ইজ দ্য চেণ্টিমেণ্ট ইন কংগ্ৰেছ, বা ভোটৰ আশাত যি চলি আছে, এইটো বেলেগ কথা। কিন্তু এটা লুপ্ত হ'ব খোজা সভ্যতাৰ মানুহখিনিয়ে কিছুদিন জীয়াই থকাৰ সংগ্ৰাম কৰিব খুজিছে। আমি কেইদিনমান যেন আৰু বাচি থাকো, মনডাল নুমোৱাৰ আগতে আমি অলপ জ্বলিব খুজিছো। আৰু এইখিনি কথা মই গৌৰৱেৰে কোৱা নাই, মই চকু পানী পেলাই কৈছো যে লুপ্ত হ'ব পৰা এটা জাতিয়ে অসম বিধানসভাত চিঞৰি চিঞৰি কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে, আৰু কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে। ধুবুৰী গ'ল, গোৱালপাৰা গ'ল, বৰপেটা গ'ল, দৰং গ'ল, নগাঁও গ'ল, মৰিগাঁও গ'ল মানে মাটি বাৰীবোৰ গুচি গ'ল। সেইকাৰণে মই বাৰে বাৰে কৈ আছো যে এটা লুপ্ত হ'ব পৰা জাতি, আপোনালোকে আমাৰ লগত আগ্ৰাসী নহ'ব। আমি জীয়াই থকাৰ এটা সংগ্ৰাম কৰি আছো যে কেনেকে আৰু কেইদিনমান জীয়াই থাকিব পাৰো। আৰু স্যাৰ এইটো গ'ল বুলি কৈছে স্যাৰ, কেনেকে স্যাৰ অসমীয়া জাতি অসমীয়া সমাজখন যাব পাৰে স্যাৰ? 1920 নগাঁও জিলাত স্যাৰ স্যাৰ অসমীয়া মাধ্যমৰ ব্ৰিটিছে স্থাপন কেনেকে ক'ব পাৰে? আপোনালোকৰ ঢিঙত আজি শুনিলো যাওক, আপোনালোক গৈ লাজ লাগিব লাগে, আপোনালোকক লাজ লাগিব লাগে, প্ৰটেষ্ট কৰক। ইতিহাসে আপোনালোকক কেনেকে চাব? কংগ্ৰেছক 21 চনৰ সেন্সাস ফিগাৰ ওলোৱাৰ পিছত আপোনালোকে নিজে দুখ কৰিব। 21 চনৰ সেন্সাস ফিগাৰ ওলোৱাৰ পিছত ইয়াৰ গাত অসমীয়া তেজ নাই। আৰু মই আজি ইয়াত অনুৰোধ কৰিছো, যিখিনি জিন যাব খুজিছে মুছলমান মানুহ, পমুৱা মুছলমান মানুহ, কাৰো শত্ৰু নাই। জিন যাব খোজা মুছলমান মানুহখিনি আমাক সহায় কৰক। আমি একো আপোনালোকৰ পৰা কাঢ়িব খোজা নাই, যি আছে সেইখিনি আপোনালোকৰ থাকিব, আমাৰ পৰা আৰু মাত্ৰ নাকাঢ়িব। যি আছে আমি আপোনালোকৰ পৰা আৰু আপোনালোকৰ পৰা কোনো কাঢ়ি লোৱাৰ আকাংক্ষা নাই। সেইকাৰণে আইনখনত মই আনিছো যে যাৰ মাটিত বহি আছে ই বহি থাকিব। ইয়াত মই লিখা নাই যে ইণ্ডিজেনাছ মানুহখিনিৰ মাটি কাঢ়ি লোৱা হ'ব। মই লিখিছো যে যিখিনি মানুহৰ মাটি আছে সেইখিনিৰ মাটি থাকিব। মাত্ৰ এটাই অনুৰোধ, যদি আপোনালোকে জিন যাব খুজিছে ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাষাত,
আমাৰ পৰা আৰু নাকাঢ়িব। আৰু এটা লুপ্ত হ'ব পৰা জাতিৰ অধিকাৰ, বিধানসভাত যেতিয়া আমি আহিছিলোঁ, এইবাৰ মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলোঁ, আৰু হম নহম এইটো কথা নাই, শেষ দিনাখনলৈকে জাতি মাটি ভেটিৰ অধিকাৰৰ বাবে আমি যুঁজিম, আৰু সেইটো কাৰণে ইয়াত আহিছিলোঁ। আৰু আপোনালোকৰ মই সমৰ্থন বিচাৰিছোঁ। মই বদৰুদ্দিন আজমল ডাঙৰীয়াৰো সমৰ্থন বিচাৰিছোঁ, চিৰাজুদ্দিন আজমলৰো সমৰ্থন বিচাৰিছোঁ, ৰকিবুল হুছেইনৰো মই সমৰ্থন বিচাৰিছোঁ, আব্দুল খালেকৰো মই সমৰ্থন বিচাৰিছোঁ, যে যিখিনি জনজাতীয় আৰু আমাৰ অসমীয়া খিলঞ্জীয়া লোকৰ আছে সেইখিনি থাকিব দিয়ক। আমিতো কি কৰিম? বটদ্ৰৱা সত্ৰখন লৈ জীয়াই থাকিম, কৰবাত বাথৌ মন্দিৰ এটা লৈ জীয়াই থাকিম, এইখিনিকে। আৰু কেনেকে মোতকৈ আমিতো কেতিয়াও এনেকে নকওঁ পাকিস্তানী মুছলমান শব্দ আমিতো কেতিয়াও ইউজ নকৰোঁ, কিন্তু মালচন্দ্ৰ পেগু তেওঁ উল্লেখ কৰিছে, আমিতো কেতিয়াও এই ধৰণৰ শব্দ নকওঁৱে, আপোনালোকে জানে বহুত। আৰু মিয়াটো কেতিয়াৰ পৰা কোৱা কৰিছোঁ, যেতিয়া আপোনালোকে মানি লৈছে আমি মিয়া বুলি। তাৰ আগতেতো মিয়া শব্দটো আমি নকৈছিলোঁ, খুব সাৱধানে কৈছিলোঁ যে পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰী, এই ধৰণৰ শব্দ কৈছিলোঁ। যেতিয়া আপোনালোকে মিয়াটো সৰ্বসন্মতিক্ৰমে মানি ল'লে যে আমি মিয়া বুলি, তেতিয়াহে আমি মিয়াটো কওঁ। আজি আগতে মিয়া নকৈছিলোঁ। না, আমি সৰ্বসন্মতিক্ৰমে কোনে মানি লৈছে? এক চেয়াৰমেনে মানিলে আমি মানিছোঁ। আচ্ছা, তেতিয়াহ'লে এইটো মই নাজানো, মই মানা বুলি ভাবিছিলোঁ। কাৰণ আমাৰ হেৰি চেঙাৰ বিধায়ক তেওঁ মিয়াটো মানি লৈছিলে। এতিয়া যদি মানি লোৱা নাই, এইটো মানা নাই, এইটো মানা নাই, এইটো মানা হোৱা নাই। আচ্ছা, তেতিয়াহ'লে অধ্যক্ষ মহোদয়, তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব, কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে। মই আকৌ ইমান দিন মিয়াটো কৈ আছিলোঁ এই বুলি ভাবি যে আপোনালোকেতো ডেফিনেশ্যনটো মানি লৈছে বুলি। যদি মানি লোৱা নাই, তেতিয়াহ'লে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ, কাৰণ মই এইটো পদত থাকি মই ক'ব নোৱাৰোঁ। ইমান দিনে মই কৈ আছিলোঁ যে এইটো শব্দ ক'লে আপোনালোকে ভাল পায় বুলি, যে সন্মানীয় শব্দ বুলিহে মই কৈ আছিলোঁ ইমান দিনে। যে